ঐ বিনয় এইটো ল 320 টকা আৰু বাকীটো মৰিল দেই। তই বেয়া পালি নেকি? দেউতাৰ কাৰণে বহু দিনৰ আগতে ঔষধ নিছিল, ককায়েৰাই দিম বুলি কৈ আজি 9 মাহে নিদিলে। এতিয়া তই দিলি যেতিয়া চিন্তা নাই, আকৌ লৈ গৈ থাকিবি। ঐ তোৰ বজাৰ কেনেকুৱা? মঙলবৰীয়া বজাৰখন কোনোমতে তাকত লৈছিলোঁ, তাতো গণ্ডগোল, লোকচান হ'ব যেনে পাওঁ। এইকেইটা টকাটোকে পকা তামোলৰ গাঁত খান্দিয়ে দিছোঁ। ঐ এইবাৰ বিহুত আমাৰ লগত আহিবি। কি দিবি? আজিকালি মই জুৱা খেলি দিলোঁ নহয়, যাওঁ দে। এই ইংৰাজী চিঠি পায়ে চিধাই গাঁওবুঢ়াক কথাটো কয়ে মই বোলো নহয় ককাইদেউ কথাটো কৈ যোৱা ভাল, সেইকাৰণে মই তোৰ ওচৰত পালোহি। ভালেই কৰিলি। শুন, চৰকাৰী ভাওনা যদিও ভাওনা ভাগ খুব ভালকে পাতিব লাগিব। পিছে এটা কথা নহয়, ভাওনানো কোন ভাগ ল'ম বুলি ভাবিলি? গাঁওবুঢ়াই মই ভাবিছো ভীষ্মৰ সৰসজ্জাখনে কৰো নে কি ক? চৰকাৰী হলেও তেৰাৰে লীলা বৰ ভাল হ'ব লাগিব, বুজিছ? তেতিয়াহ'লে এতিয়া কাইলৈ নামঘৰত ৰাইজে আশীৰ্বাদ দিব লাগে। সেইবিলাক হৈ থাকিব, এই ঘৰত সোমাই থাকিও ভাল নালাগে। গতিকে হেৰি কৰ, এই চাহকে একাপ খাই যাচোন। হ'ব হ'ব, সেইবিলাক পাছে পৰেও হ'ব, মই আৰু 2 ঘৰ মানত সোমাবলৈ আছে। তেতিয়াহ'লে এতিয়া মই গৈ থাকো নে কি ক? গৈ থাকো যোৱা। বহুত দিন সেইভাগ নাট চোৱাই নাই, বৰ ভাল নাটক ললে দেই। এই ভীষ্মৰ সৰসজ্জা নাটকখন এই মোৰ কাৰণেই লিখিছিল নেকি বাৰু? মানুহটোৱে যে কি কথাবোৰ ভাবে। নহয়, মাজে মাজে মোৰ ভাৱ হয় মই যেন তাতেই শুই আছো এই সৰসজ্জাত। অ' মইনা, আগফালে চা, তোৰ কৃষ্ণই বলোৰাম সুদামৰ লগত কি কৰি আছে। ৰাইজে গৈ গৈ কাক কৃষ্ণ ভাও দিলেগে চা। কৃষ্ণৰ যদি অলপো গুণ তাৰ গাত থাকিলেহেঁতেন। হ'ব বস্তু দেখা বন্ধ কৰো। তই এইটো মাতেৰে গুৱাহাটীলৈ কৃষ্ণৰ ভাও দিবলৈ যাবি? এই এনেই দেখোন ঠিকে থাকে। বচন বুলি ক'লেহে কিবা সোপা মাৰি ধৰ। তই আমাক গুৰু মাননি ৰূপে চাহ খুৱাই দিবি, তো মই মাত উলিয়াই দিম। অ কৃষ্ণ দা, অ পুষ্প দা। ঐ তহঁত অকণমান ৰচোন দেই। আখৰা চাবলৈ অহা নাই কিয়? ভাওনা চাবলৈ গুৱাহাটীলৈ কোন যাব? আখৰা চাবলৈকে আহিবিচোন, মই সেই মাত মুকলি হোৱা ঔষধ বিচাৰি আহিছো। তাতে লাগি গলি যে নাহ কিয়? ঐ যাওঁ দে, তহঁত থাকিলে আখৰা কৰি ভাল লাগিব, আহিবিচোন। এইখন ভাওনাই হ'ব আৰু সিফালে ভীষ্মৰ ভাও ল'বলৈ মানুহেই পোৱা নাই। গৈ গৈ আমাৰ এইজনে লৈ নথতো শপতে চপতে একেবাৰে মিলি যাব। যা তহঁত তোৰ কিন্তু বিৰাট আয়ুস হ'ব দেই। এইমাত্ৰ তোৰ কথা কলো আৰু তই আহি হাজিৰ। কলৈ যাওঁ? কিয়? তাৰ ভাত ঘৰ এইফালেহে। পিছে 2 দিন ধৰি মুখখনকে দেখা নাই যে। কেনেকৈ যাওঁ? পৰহি এই দেউতাকে মাতি আনি ভীষ্মৰ ভাও লোৱা মানুহ নাই বুলি দিলে নাই ভাওটো মোকে যাবি। এতিয়া বচনে মুখস্থ কৰি আছো আৰু। এইয়া মই তোক কোৱা নাছিলো, শেষত গৈ তাৰ ভাগত বিয়া বাৰু নকৰা বৰলাৰ ভাওটোকে পৰিব। এতিয়া সপোনে দি থাকে সেই প্ৰতিজ্ঞা সোপাকে গাব। মই কিন্তু কৈ থলো, সেইবোৰ বচন ভাওনাত থকাই ভাল। ঐ বল। গধূলি আহিবি, বচন ভালকে শুনাও। বিবাহ ইটো অসম্ভৱ জানিবা সুন্দৰী, জীৱনতে ভীষ্মই বিবাহ নকৰে কদাপি। শপত লৈলো মই শুনাহে ৰমণী, কৰি বহু পালন মই কৈলো সত্য। বচন ভুলিলা আমাৰ অন্তৰে তুমি বিষাদ ঢালিলা। আমার অন্তরে তুমি বিষাদ ঢালিলা। মনে রাখা গঙ্গা পুত্র, মই শপত লইলো তোমাৰ সঙ্গে বিবাহ হইব। ই কথা কহিলো।